বন্ধুসকল আপোনালোকক এটা অনুৰোধ জনাই আছোঁ। আপোনালোকেতো জানেই যে অসমৰ পৰিস্থিতি কিমান বেয়া হৈ আছে। আমাৰ অসম পূৰা কান্দি আছে আৰু অসমৰ পৰিস্থিতি বহুত বেয়া। এইটো কাৰণে মই বিচাৰিছোঁ ময়ো হেল্প কৰিম যিমান পাৰোঁ। মই বিচাৰিছোঁ আপোনালোকে যিমান পাৰে হেল্প কৰক আৰু আপোনালোকে যেনেকৈ আমাৰ অসমবাসী য'তে য'তে কাম কৰি আছে, বেংগলোৰ, হায়দৰাবাদ, মুম্বাই, দিল্লী, কেৰেলা, যোনে য'তে কাম কৰি আছে তাৰ পৰাই আপোনালোকে যিমান পাৰক 10 টকা পাৰক 20 টকা পাৰক যিমান পাৰক অলপ হেল্প কৰক। মোৰ ভিডিঅ'ত স্কেনাৰ দিয়া আছে, এইটো অপূৰ্বা দাসগুপ্ত, এইটো হয় আমাৰ বৰগোলাই কমিটি মেম্বাৰ হয়। সিহঁতৰ একাউণ্টত পইচাটো যাব আৰু সিহঁতে ওলাই কিনি কিবা বস্তু পাতি কিনি চবক হেল্প কৰিব আৰু বৰ্তমান সিহঁতে কৰি আছে। এইটো কাৰণে সিহঁতৰ স্কেনাৰটো আমি দিছোঁ। তো মোৰ ফালৰ পৰা আপোনালোকক অনুৰোধ জনাই আছোঁ যে আপোনালোকে প্লিজ এতিয়া অসমক আপোনালোকক দৰকাৰ আছে। বৰ্তমান যিটো আমি নিজেৰে চকুৰে চাই পোৱা নাই, বস্তুকেইটা ফিল কৰা নাই, তেহেঁতকে ফিল কৰি আছে কিমান পৰিস্থিতি, কিমান কষ্টত গৈ আছে সিহঁতৰ। তো মই মানে ৰিকুৱেষ্ট কৰি আছোঁ, অনুৰোধ জনাই আছোঁ, প্লিজ আপোনালোকে হেল্প কৰক। মোৰ ভিডিঅ'ত দিয়া স্কেনাৰখনত আপোনালোকে যিমান পাৰে 10 টকা 20 টকাকৈ হেল্প কৰি যাওক। আমাৰ অসমৰ বহুত ডাঙৰ এটা ৰেহাই হ'ব। সিহঁতে অলপ কিবা খাবলৈ পাৰিব, পিন্ধিব পাৰিব। সেইটো কাৰণে প্লিজ মোৰ ভিডিঅ'টো বেছিকৈ আপোনালোকক শ্বেয়াৰ কৰক, যাতে চবেই ভিডিঅ'টো চাই কিনি এইটো স্কেনাৰত পে' কৰক আৰু আমাৰ অসমত অলপ হেল্প হওক। ধন্যবাদ।